অষ্টম শ্ৰেণী, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মই জনাই দিব বিচাৰিছোঁ যে তোমালোকে ইচ্ছা কৰিলে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এটি টেলেণ্ট চাৰ্চ পৰীক্ষাৰ আয়োজন কৰিছে। তোমালোকে ওপৰত চাব পাৰিবা, মই স্ক্ৰীনশ্বটখিনি লগাই ৰাখিম, তোমালোকে চাব পাৰিবা। তোমালোকৰ বিদ্যালয়ত গৈ পিনে ক'ব লাগিব, এইখিনি কিন্তু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেহে এপ্লাই কৰিব পাৰিব। গতিকে তোমালোকে বিদ্যালয়ত গৈ পিনে ক'বা আৰু 80%ৰ ওপৰত লাভ কৰিলে তোমালোকে এখন চাৰ্টিফিকেট লাভ কৰিব পাৰিবা। লগতে তোমালোকে যদি অল আছামৰ ভিতৰত ফাৰ্ষ্ট, ছেকেণ্ড নাইবা থাৰ্ড হোৱা তথাপিও তোমালোকে মাননি অৰ্থাৎ টকা লাভ কৰিবা। লগতে যদি ডিষ্ট্ৰিক্টৰ ভিতৰতো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হোৱা অৰ্থাৎ এখন জিলাৰ ভিতৰতো যদি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হোৱা তথাপিও তোমালোকে এটি মাননি লাভ কৰিবলৈ সক্ষম হ'বা। কিন্তু যদি তোমালোকে 80%ৰ ভিতৰত নম্বৰ পোৱা তথাপিও কিন্তু তোমালোকে এখন চাৰ্টিফিকেট অন্তত লাভ কৰিবা, যিখিনি চাৰ্টিফিকেট তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পৰৱৰ্তী সময়ত। যিখিনি চাৰ্টিফিকেটো বেছি ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাখিনিত অংশগ্ৰহণ কৰাখিনি বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ এইখিনি পৰীক্ষাত যিবিলাক কুৱেশ্যন আহিব নহয়, এইবিলাক পৰীক্ষাৰ প্ৰশ্নবিলাকে পৰৱৰ্তী সময়ত তোমালোকৰ চাকৰিৰ ক্ষেত্ৰত সহায়ক হ'ব। গতিকে তোমালোকে সজাগ হোৱা আৰু খুব সুন্দৰকৈ আজিয়েই বিদ্যালয়ত গৈ পিনে সুন্দৰকৈ ছাৰক কোৱা, ছাৰ মই টেলেণ্ট চাৰ্চ পৰীক্ষা দিম, যিখিনি অসম চৰকাৰে পাতিছে। ঠিক আছে, এইখিনি কোনো NGO পতা নাই, এইখিনি প্ৰাইভেট, আমাৰ কোনো প্ৰাইভেট অৰ্গেনাইজেশ্যন পতা নাই, এইখিনি আমাৰ অসম চৰকাৰে পাতিছে। ঠিক আছে।